নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ৰাহু গ্ৰহক শান্ত কৰি ৰখাৰ কেইটামান চমৎকাৰী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, ৰাহু হৈছে এটা পাপ গ্ৰহ, ৰাহু হৈছে এটা ছায়া গ্ৰহ। আমাৰ জীৱনৰ যিমানখিনি দুখ, টেনশ্যন, দুৰ্ঘটনা, আমাৰ যিখিনি সমস্যা, এইবিলাকৰ মেক্সিমাম কাৰক গ্ৰহটোৱে হৈছে ৰাহু। ৰাহু হৈছে মায়া, ৰাহু হৈছে লোভ, ৰাহু হৈছে টেকন'লজি, ৰাহু হৈছে ভ্ৰম, ৰাহু হৈছে চতুৰতা, ৰাহু হৈছে ছায়া, যি আমাৰ লগত সদায় থাকে। আমি যিমান চেষ্টা নকৰোঁ কিয়, ৰাহুৰ প্ৰভাৱৰ পৰা আমি কেতিয়াও আঁতৰি থাকিব নোৱাৰোঁ। কিয়নো আমি লগত লৈ থকা মোবাইল ফোনটোও ৰাহুৰ ৰূপেই, কিয়নো ৰাহুক টেকন'লজিৰ কাৰক বুলি কোৱা হৈছে। আমি যি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ, টেকন'লজি ব্যৱহাৰ কৰোঁ, মোবাইল ফোন ব্যৱহাৰ কৰোঁ, কম্পিউটাৰ ব্যৱহাৰ কৰোঁ, সকলোবিলাক ৰাহুৰে কাৰক বস্তু। ৰাহু হৈছে এটা অদৃশ্য ৰহস্যময় গ্ৰহ, যি আমাক সদায় প্ৰভাৱিত কৰি থাকে, কিন্তু আমি তাক প্ৰভাৱক অনুভৱ কৰিব নোৱাৰোঁ। বন্ধুসকল, এই ৰাহুৰ এনাৰ্জিক সদায় আমি কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰিব লাগে। যদি ৰাহুৰ এনাৰ্জি কণ্ট্ৰলত নাথাকে, তেন্তে আমাৰ ৰাহুৱে পথভ্ৰষ্ট কৰায়, আমাক ভুল ডিচিশ্যন লয়, আমাৰ পলে পলে ক্ষতি কৰে, আমাৰ সম্পৰ্কবিলাক বেয়া কৰে, আমাৰ জীৱনলৈ দুৰ্ঘটনা আনে, আমাক বিপদত পেলায়, আমাক এডিকশ্যনৰ ফালে লৈ যায়, আমাক অসৎ সংগলৈ লৈ যায়। গতিকে এই ৰাহুৰ এনাৰ্জিক যদি কণ্ট্ৰল কৰি ৰাখিব লাগে, তেন্তে আমি কেইটামান উপায় সদায় কৰা উচিত। বন্ধুসকল, আগতে মই আপোনালোকক ক'লোঁ যে ৰাহু এটা নিগেটিভ শক্তি, ৰাহু এটা অত্যন্ত ক্ৰূৰ গ্ৰহ, পাপী গ্ৰহ। ৰাহুৰ প্ৰভাৱ কেতিয়াও আপুনি শেষ কৰি দিব নোৱাৰে, সদায় আপোনাৰ লগত ৰাহুৰ প্ৰভাৱ থাকেই। যিহেতু ই আমাৰ ছায়াৰ নিচিনা, ছায়া যেনেকৈ আমাৰ লগত থাকে, ঠিক তেনেকৈ ৰাহু আমাৰ লগত সদায় থাকে। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি ৰাহুক এনাৰ্জিটো কেনেকৈ কণ্ট্ৰল কৰি ৰাখিম। যিহেতু আমাৰ জীৱনৰ মেক্সিমাম প্ৰব্লেম, বাধা, ৰোগ ব্যাধিবিলাকৰ মুখ্য কাৰণ হৈছে ৰাহু গ্ৰহ। বন্ধুসকল, প্ৰথম কথা হ'ল যে ৰাহু গ্ৰহক শান্তিৰ কাৰণে আমি সদায় নিজৰ মনটো পজিটিভ কৰি ৰাখিব লাগে। যদি আমাৰ মনলৈ নিগেটিভ থট আহে, তেন্তে ৰাহুৱে আমাক বেছিকৈ প্ৰভাৱিত কৰে। যিহেতু ৰাহু নিজে এটা নিগেটিভ এনাৰ্জি আৰু সি সদায় নিগেটিভ বস্তুৰ প্ৰতি এট্ৰেক্ট হয়। গতিকে সদায় নিজকে পজিটিভ কৰি ৰাখিব লাগে। দ্বিতীয়তে, ৰাহুক কণ্ট্ৰল কৰিবৰ কাৰণে আমি সদায় ঈশ্বৰৰ ভক্তি কৰিব লাগে, ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব লাগে, আৰু যাতে আমাৰ মনটো পজিটিভ হৈ থাকে, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। এতিয়া মই যিকেইটা উপায় আপোনালোকক দিবলৈ আগবাঢ়িছোঁ, এই গোটেইকেইটা উপায় অত্যন্ত চমৎকাৰী উপায়, যি উপায়ে আপোনাক ৰাহু গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা সদায় সুৰক্ষিত ৰখাত সহায় কৰিব। ৰাহুৰ নিগেটিভ এনাৰ্জি যাতে আপোনাক কোনো কাৰণতে প্ৰভাৱিত কৰিব নোৱাৰে, তাৰ কাৰণে এই উপায়কেইটা আপোনাক সহায় কৰিব। জন্মকুষ্ঠিৰ যিকোনো ঘৰতে ৰাহু বহি নাথাকক কিয়, এই উপায়কেইটা যদি আপোনালোকে কৰে, তেন্তে আপোনালোকৰ কুষ্ঠিত যদি ৰাহু পজিটিভ হৈ আছে, তেন্তে তাৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাব, আৰু যদি ৰাহু নিগেটিভ অৱস্থাত আছে, বেয়া ফল দি আছে আপোনাক, সেই ৰাহু শান্ত হ'ব, অৰ্থাৎ ৰাহুৱে বেয়া প্ৰভাৱ দিবলৈ এৰি দিব। বন্ধুসকল, উপায়কেইটা একেবাৰে সৰু সৰু উপায়, আপোনালোকে সকলোৱে কৰিব পৰা উপায়। প্ৰথম উপায়টো হ'ল যে আপোনালোকে শনিবাৰৰ দিনা 4টা বাতাচা লৈ ল'ব। নিশ্চয় আপোনালোকে বাতাচা দেখিছে, তেনেকুৱা বাতাচা 4টা ল'ব। সেই 4টা বাতাচা নিজৰ মূৰৰ ওপৰেদি 8 পাক এণ্টি ক্লক ঘূৰাব। 4টা বাতাচা আপোনালোকে আপোনাৰ মূৰৰ ওপৰেদি 8 পাক এণ্টি ক্লক ঘূৰাব। ঘূৰাই লৈ কোনো আহঁত গছৰ তলত বা বৰগছৰ তলত আপোনালোকে ৰাখি দিব, যাতে কলা পৰুৱাই সেই বাতাচাখিনি খাবলৈ পায়। আৰু এই উপায়টোকে আপোনালোকে কণ্টিনিউ কৰি যাব, যাতে ৰাহুৱে আপোনাক কোনো কাৰণতে ক্ষতি কৰিব নোৱাৰে, আপোনাৰ শৰীৰ যাতে সুস্থ থাকে, আপোনাৰ সকলো কামত যাতে সফল হয়, আপোনাৰ কৰ্মত যাতে কোনো বাধা নাহে, আপুনি যাতে কোনো ধৰণৰ আননেচেচাৰী প্ৰব্লেমত নপৰে, কোনো যাতে আপোনাক ক্ষতি নকৰে, তাৰ কাৰণে আপোনালোকে এই উপায়টো প্ৰত্যেক শনিবাৰ দিনা কৰিবলৈ আৰম্ভ কৰক। 8টা বাতাচা ল'ব, নিজৰ মূৰৰ ওপৰেদি 8 পাক এণ্টি ক্লক ঘূৰাব, অৰ্থাৎ ঘড়ী কাটাৰ বিপৰীতে ঘূৰাব। ঘূৰাই লৈ সেই বাতাচা 4টা কোনো বৰগছ বা কোনো আহঁত গছৰ তলত ৰাখি আহিব, যাতে সেই বাতাচাকেইটা পৰুৱাই, কলা পৰুৱাই খাবলৈ পায়। বন্ধুসকল, দ্বিতীয়তে আপোনালোকে ৰাহুৰ এনাৰ্জিক কণ্ট্ৰল কৰিবৰ কাৰণে নিজৰ মূৰটো ঢাকি ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকে নিশ্চয় দেখিছে, ভাল ভাল ঋষিমুনিসকলে বা সাধুসন্তসকলে প্ৰায় নিজৰ মূৰটো ঢাকি ৰাখে। ইয়াৰ মুখ্য কাৰণ হৈছে, যদি আমি নিজৰ মূৰটো ঢাকি ৰাখোঁ, মূৰৰ এই তালুৰ অংশটোক ৰাহুৰ অংশ বুলি কোৱা হৈছে, তেন্তে ৰাহুৰ নিগেটিভ এনাৰ্জি বহু পৰিমাণে কমি যায়, ৰাহুৱে আমাক প্ৰভাৱিত কৰিব নোৱাৰে। তৃতীয়তে, ৰাহুৰ এনাৰ্জিক কণ্ট্ৰল কৰিবৰ কাৰণে আপোনালোকে ভাত পানী খোৱাৰ পিছত সেউজীয়া চপ আপোনালোকে খাব।
আপোনালোকে চব গুটি নিশ্চয় দেখিছে। আপোনালোকে ৰাহুৰ এনাৰ্জি কণ্ট্ৰোল কৰিবৰ কাৰণে প্ৰত্যেক দিনে ভাত খোৱাৰ পিছত আপোনালোকে চব গুটি খাব। বন্ধুসকল, যদি আপোনালোকৰ ৰাহুৰ বেয়া প্ৰভাৱ চলি আছে, ৰাহুৱে আপোনাক পদে পদে সমস্যা দি আছে, শত্ৰু সংখ্যা আপোনাৰ বৃদ্ধি পাইছে, আপুনি আইন আদালতৰ সন্মুখীন হ'ব লগা হৈছে, আপোনাৰ সকলো কামতে বাধা আহিছে, ব্যৱসায় ভালকৈ চলা নাই, ৰোগ ব্যাধি আপোনাক আমনি কৰিছে, ঘৰত কোনো ফালৰ পৰা আপোনাৰ শান্তি নাই, এই ক্ষেত্ৰত আপোনালোকে ৰাহুক কণ্ট্ৰোল কৰিবৰ কাৰণে আৰু এটা চমৎকাৰী উপায় কৰিব পাৰে। আপোনালোকে 4টা গোমধান লৈ ল'ব। নিশ্চয় আপোনালোকে গোমধান দেখিছে, তেনেকুৱা 4টা গোমধান লৈ ল'ব। সেই 4টা গোমধান আপোনালোকে নিজৰ মূৰৰ ওপৰেদি এটা এটাকৈ প্ৰত্যেকটো গোমধান আপোনালোকে মূৰৰ ওপৰেদি 4 পাক ঘূৰাব। অৰ্থাৎ 4টা গোমধান আপোনালোকে প্ৰত্যেকটো গোমধান নিজৰ মূৰৰ ওপৰেদি 4 পাক এণ্টিক্লক ঘূৰাব। ঘূৰাই লৈ সেই 4টা গোমধান কোনো ষাঁড় গৰু, বলদ গৰুক খুৱাই দিব। আৰু এই উপায়টোকে আপোনালোকে 4টা বুধবাৰে কৰিব। অৰ্থাৎ আপোনালোকে এই উপায়টো কেৱল বুধবাৰৰ দিনা কৰিব। 4টা গোমধান ল'ব। গোমধানকেইটা প্ৰত্যেকটো গোমধান আপোনালোকে নিজৰ মূৰৰ ওপৰেদি 4 পাক এণ্টিক্লক ঘূৰাব। এইদৰে 4টা গোমধান আপোনালোকে মূৰৰ ওপৰেদি ঘূৰাই ল'ব। তাৰপিছত আপোনালোকে সেই 4টা গোমধান কোনো ষাঁড় গৰু বা বলদ গৰুক খাবলৈ দি দিব। বন্ধুসকল, আপোনালোকে এই উপায়টো 4টা বুধবাৰে কৰি চাব। ৰাহুৰ যিকোনো ধৰণৰ বেয়া দশাৰ পৰা আপোনাৰ সোনকালে মুক্তি লাভ হ'ব। যদি আইন আদালতৰ সমস্যা চলি আছে, শত্ৰুৰ দ্বাৰা আপুনি পীড়িত হৈ আছে, চাৰিও দিশৰ পৰা আপোনাৰ সমস্যা হৈছে, তেন্তে আপোনালোকে এই উপায়টো কৰি চাওক। নিশ্চয় আপোনালোকৰ এই সমস্যাবিলাক লাহে লাহে নাইকিয়া হৈ যাব। বন্ধুসকল, তাৰোপৰি ৰাহুৰ কাৰণে বহু ব্যক্তিৰ ৰাতিৰ টোপনি নাইকিয়া হৈ যায়, ইনচমিনিয়াৰ দৰে সমস্যা হয়, বা তেওঁলোকৰ মনলৈ বেয়া বেয়া চিন্তাবিলাক আহে, নিগেটিভ থট আহে, মৰিবলৈ মন যায়, ছুইচাইড কৰিবলৈ মন যায়। এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে ৰাহুৰ এনাৰ্জিক কণ্ট্ৰোল কৰিবৰ কাৰণে এখন ৰঙা কাপোৰ ল'ব। সেই ৰঙা কাপোৰত আপোনালোকে কেইটামান চফ গুটি, বেছিকৈ নহয়, কেইটামান সেউজীয়া চফ গুটি, যিটো আমি ভাত খোৱাৰ পিছত খাওঁ, সেই চফ গুটি কেইটামান আপোনালোকে ৰঙা কাপোৰত বান্ধিব। বান্ধি লৈ নিজৰ গাৰুৰ তলত ৰাখি থ'ব। চাব আপোনালোকৰ টোপনি ভালকৈ আহিবলৈ ল'ব। অদৰকাৰী নিগেটিভ থটছ আপোনালোকৰ মনৰ পৰা লাহে লাহে আঁতৰি যাব। ৰাহুৰ এনাৰ্জি লাহে লাহে কণ্ট্ৰোল হ'বলৈ ল'ব। বন্ধুসকল, এই উপায়কেইটা আপোনালোকে কৰি চাওক। ৰাহুৰ কাৰণে যদি আপোনাৰ জীৱনত এটাৰ পিছত এটা সমস্যা আহি আছে, আপোনাৰ কোনো ফালৰ পৰা শান্তি নাই, চাৰিও দিশৰ পৰা সমস্যা আপোনাৰ আৱৰি ধৰি আছে, তেন্তে আপোনালোকে ৰাহু গ্ৰহক কণ্ট্ৰোল কৰিবৰ কাৰণে এই সৰু সৰু উপায়কেইটা কৰিব পাৰে। আপোনালোকে কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। আশা কৰিছোঁ আজি আপোনালোকৰ যদি ৰাহু গ্ৰহৰ কাৰণে আপোনালোকৰ কিবা নহয় কিবা সমস্যা হৈয়ে থাকে, অদৰকাৰী সমস্যাবিলাক আপোনাৰ জীৱনলৈ আহি থাকে, এটা সমস্যা শেষ হয় আৰু এটা ষ্টাৰ্ট হয়, এইদৰে আপোনাৰ যদি সমস্যা এটাৰ পিছত এটা আহিয়ে থাকে, শাৰীৰিক সমস্যা হৈ আছে, আপোনাৰ শত্ৰুৰ সমস্যা হৈ আছে, আইন আদালতৰ সন্মুখীন হ'ব লগা হৈছে, বা আপোনাৰ কৰ্মত এটাৰ পিছত এটা বাধা আহি আছে, যি কামতে আপুনি হাত দিয়ে সেই কামটো আপোনাৰ নষ্ট হৈ যায়, তেন্তে আপোনালোকে জানি লওক এয়া ৰাহুৰে প্ৰভাৱ। আৰু সেই ৰাহু গ্ৰহৰ নিগেটিভ এনাৰ্জিক কণ্ট্ৰোল কৰিবৰ কাৰণে আপোনালোকে মই যিকেইটা উপায় ক'লোঁ তাৰ ভিতৰত যিকেইটা উপায় আপোনাৰ সহজ হয় আপোনালোকে কৰি চাব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। ধন্যবাদ।